মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি সংবাদ মাধ্যমত কৈছে যে পৰেশ বৰুৱাৰ ডাঙৰীয়াৰ হেনো ছবি আঁকিব লাগে, পৰেশ বৰুৱা বিপ্লৱী। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক সুধিব বিচাৰিছো, অসমক লৈ পৰেশ বৰুৱা ডাঙৰীয়াৰ অৱদান কি? যিটো সময়ত কবিতা লিখিলে এগৰাকী কণমানিক জেলত ভৰোৱা হয় আৰু আপুনি কৈছে যে পৰেশ বৰুৱা বিপ্লৱী আৰু পৰেশ বৰুৱাৰ ছবি আঁকিব লাগে, আৰু লগতে কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ ছবি আঁকিলে হেনো সুধি আঁকিব লাগিব। জুবিন গাৰ্গ ডাঙৰীয়া অসমৰ সম্পদ হয়, অসমৰ প্ৰত্যেকজন হৃদয়ত আছে, আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ ছবি আঁকিবলৈ আপোনাৰ পৰা পাৰ্মিশ্যন বা আপোনাৰ চৰকাৰৰ পৰা কিয় ল'ব লাগে? জুবিন গাৰ্গ ডাঙৰীয়ালৈ আপোনালোকে এতিয়াও ইনচিকিউৰিটি ফিল কৰেনে? মানে শিল্পীয়ে কাৰ ছবি আঁকিব, কি কৰিব, সেইবিলাকত আপুনি সোমাব নালাগে। অসমত বহুত সমস্যা আছে, সেইবিলাকত আপুনি ব্যস্ত থাকক, অসমৰ সমস্যাবিলাক সমাধান কৰক। শিল্পীয়ে কি কৰিব কি নকৰিব তাত আপুনি মানে ব্যস্ত থাকি লাভ নাই। যিবিলাক ৰাইজৰ কাম সেইবিলাক কৰক। প্ৰথম কথা, বিপ্লৱী আৰু বিদ্ৰোহৰ মাজত পাৰ্থক্য আছে। বিপ্লৱী আৰু বিদ্ৰোহৰ মাজত পাৰ্থক্য আছে। মই ভাবো আপুনি সেই বিষয়ে চাগে অৱগত নহয়। আৰু লগতে আপুনি যি ধৰণে কৈছে যে পৰেশ বৰুৱাৰ ছবি আঁকিব লাগে, আপোনাৰ ওপৰতো NSA গোচৰ তৰিব লাগে, ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব লাগে, কাৰণ এগৰাকী সন্ত্ৰাসবাদী, জাতিদ্ৰোহী, দেশদ্ৰোহীৰ আপুনি ছবি আঁকিবলৈ কৈছে, তাকো পাব্লিক প্লেচত। আৰু আপুনি এজন অসমৰ মুখ্যমন্ত্ৰী হয়, ৰাষ্ট্ৰৰ সংবিধানৰ শপত লৈ পেলাই এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ এনেধৰণৰ কথা কলে শোভা নাপায়। আজি যদি সাধাৰণ জনতাই কোৱালে কেতিয়াবা ৰঙা ঘৰৰ আলহী হলেহেঁতেন। এতিয়া কথা হৈছে যে আপোনাৰ মতে পৰেশ বৰুৱা বিপ্লৱী হ'ব পাৰে, কিন্তু সংবিধানৰ মতে পৰেশ বৰুৱা বিপ্লৱী নহয়, দেশদ্ৰোহী হয়, জাতিদ্ৰোহী হয়, এটা সন্ত্ৰাসবাদী হয়। এইটো মনত ৰখা ভাল। আৰু আপুনি কৈছে যে পৰেশ বৰুৱা বিপ্লৱী হয়, তেনেহলে আপোনাক এটা কথা কব বিচাৰিছো, এতিয়া অসমৰ ৰাইজে এনেদৰে ভাবিব আপোনাৰ কথা যে পৰেশ বৰুৱাৰ আন এটা নাম হৈছে হিমন্ত বিশ্ব শৰ্মা। পৰেশ বৰুৱা সন্ত্ৰাস কমাইছে, হিমন্ত বিশ্ব শৰ্মাই সন্ত্ৰাস বহাইছে, তাৰ বাহিৰে একো নাই। সঁচাকে বহুত লাজ লাগে এনেকুৱা ধৰণৰ কথা কলে। আৰু অসমক লৈ পৰেশ বৰুৱাৰ অৱদান কি জানিব বিচাৰিছো।